নকৰিলে মোৰ লছ, কৰিলে মোৰ লাভ। CM sir, Gaurav Gogoi also mentioned that the politics has been begun in Jubilee Garg case. The day he says, politics যেতিয়া কৈছিল যে বেলেগ ৰাজ্যত হলেতো দোকান পোহাৰ জ্বলাই দিব, it was not instigation. আজি কংগ্ৰেছৰ সভাপতিয়ে কি কলে যে বেলেগ ৰাজ্যত এনেকে শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলে, তাৰ মানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে। তাৰ মানে দোকানীবিলাকক তেওঁ বেয়া পায়, শ্ৰম কৰি থকা মানুহবিলাকক বেয়া পায়। ইয়াৰ ওপৰত গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে। তেওঁ যে কলে যে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন, তাৰ মানে ইনডাইৰেক্টলি তেওঁ কি কৈছিল যে দোকান পোহাৰবিলাকক জ্বলাই দিব লাগে। দোকানীবিলাকৰ লগত কি শত্ৰুতা? So you just mentioned that FIR will be launched again? Yes. There will be a case. Okay. Assam, we are going to register. A omnibus case will be registered. Jikhokole usotoni dise. And in that case, I am sure Gaurav Gogoi will be questioned too. আমি এখন যেনেকে কা আন্দোলনৰ সময়ত আমি এটা omnibus case register কৰিছিলো, ইয়াতো we are going to register a omnibus case. যিসকলে এয়াৰপোৰ্টত গণ্ডগোল কৰিছিল, সৰু সজাইত গণ্ডগোল কৰিছিলে, ইয়াত গণ্ডগোল কৰিছিলে, এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে। কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ।